নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 1 ফেব্ৰুৱাৰী দেওবাৰ এই দিনটো 2026 বৰ্ষৰ আটাইতকৈ শক্তিশালী দিন। এই দিনটোতে মাঘ মাহৰ পূৰ্ণিমা মিলিছে। মাঘ মাহ হৈছে মাংগলিক মাহ, সূৰ্য উত্তৰায়ণৰ মাহ। মাঘ হৈছে আটাইতকৈ পবিত্ৰ মাহ। এই মাহৰ পূৰ্ণিমা হৈছে বছৰৰ 12টা পূৰ্ণিমাৰ ভিতৰত সকলোতকৈ ক্ষমতাশালী পূৰ্ণিমা। এই পূৰ্ণিমাৰ আগত বা পূৰ্ণিমাৰ দিনালৈকে কোনো এখন ঘৰৰ ৰান্ধনি ঘৰত এমুঠি চাউল আৰু এটা তামৰ বা ৰূপৰ মুদ্ৰাৰে লক্ষ্মী দেৱীৰ বাবে এটা উপায় কৰি মাটিৰ পাত্ৰত বা এটা ধাতুৰ পাত্ৰত ভৰাই ৰান্ধনি ঘৰৰ এটা স্থানত ৰাখিব পাৰে পূৰ্ণিমাৰ দিনালৈকে। আৰু পূৰ্ণিমাৰ পিছদিনা যদি সেই চাউলকেইটা কোনো ধাৰ্মিক স্থান বা নামঘৰ মন্দিৰত বা কোনো সাধু সন্যাসীক দান কৰি মুদ্ৰাটো আৰু পাত্ৰটো ঘৰত ৰাখিব পাৰে, তেনে সেইখন ঘৰত মহালক্ষ্মীৰ বাস হৈ ধনে ধানে সুখী হ'ব পাৰে। সেইখন ঘৰৰ উন্নতিত আনে কেতিয়াও অপকাৰ কৰিব নোৱাৰে। সেইখন ঘৰত সদায় সুখ শান্তি থাকে। মাতা লক্ষ্মীৰ কৃপাত সেইখন ঘৰ পৰিপূৰ্ণ হৈ থাকে ধনে ধানে। সেই উপায় কৰা পাত্ৰত এক যোগাত্মক শক্তিৰ প্ৰভাৱ পৰিব, ফলস্বৰূপে সেইখন ঘৰে অভাৱ কি বস্তু কেতিয়াও চিনি নাপাব। মাঘী পূৰ্ণিমা হৈছে বছৰটোৰ ভিতৰত লক্ষ্মীনাৰায়ণ পূজাৰ অতি পবিত্ৰ দিন। এই দিনটোত স্বয়ং মাতা লক্ষ্মী পৃথিৱীলৈ নামি আহে, ভক্তক সন্তুষ্টি কৰে। যদি কোনো ব্যক্তিয়ে মাঘ মাহৰ পূৰ্ণিমাৰ আগতেই উপায়টো কৰি ৰান্ধনি ঘৰত সেই বস্তুটো থ'ব পাৰে আৰু মাঘী পূৰ্ণিমাৰ দিনা সেই চাউলকেইটা সৎ স্থানত দান কৰি মুদ্ৰাটো পাত্ৰটোত ভৰাই নিজৰ ঘৰত ৰাখিব পাৰে, তেওঁ যিমান অভাৱী হ'লেও মহালক্ষ্মীৰ কৃপাত ধনে ধানে পৰিপূৰ্ণ হ'ব পাৰে। 2025 বৰ্ষৰ মাঘী পূৰ্ণিমাত আমি দুটা উপায় কৰিবলৈ কৈছিলোঁ। আমাৰ চেনেলৰ বহু বন্ধু বান্ধৱীয়ে কৰি তেওঁলোকে ধাৰ ঋণৰ পৰা মুক্ত হৈ সুখী হৈছে। সেয়েহে তেওঁলোকে বাৰে বাৰে বাৰ্তা প্ৰেৰণ কৰি আমাক জনোৱাত আমি এই ভিডিঅ' 2026 বৰ্ষৰ মাঘী পূৰ্ণিমাৰ বাবে প্ৰস্তুত কৰিছোঁ। বহু শাস্ত্ৰ গ্ৰন্থ অধ্যয়ন কৰি এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে। এই উপায় কৰি যদি কোনো বন্ধু বান্ধৱী উপকৃত হ'ব পাৰে, তেনে নিশ্চিতভাৱে আপোনালোকৰ লগতে আমিও উপকৃত হোৱাৰ সুযোগ পাম। গতিকে আপোনাৰ দুখ কষ্ট আঁতৰাই সুখ শান্তি লাভ কৰি উন্নতি কৰাৰ ক্ষেত্ৰত আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'ৰ জৰিয়তে আপুনি আপোনাৰ দৰিদ্ৰতা বা নাটনি একেবাৰে দূৰ কৰি লক্ষ্মীনাৰায়ণৰ কৃপাত ধন ধানৰ সুখী হ'ব পাৰিব। ইয়াৰ উপৰিও যদি মাঘী পূৰ্ণিমাৰ আগত আপোনাৰ ঘৰত কেনেবাকৈ 3টা সংকেত পায়, আপোনাৰ জীৱনৰ পৰিৱৰ্তন আহি সৌভাগ্য অহাৰ সুযোগ আহি গৈছে বুলি আপুনি জানি ল'ব পাৰে। সেয়েহে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে মাঘী পূৰ্ণিমাৰ আগত ধন প্ৰাপ্তি বা লক্ষ্মী প্ৰাপ্তিৰ সংকেতসমূহৰ কথা জনাৰ উপৰিও সেই উপায় দুটাৰ বিষয়ে জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক মাঘী পূৰ্ণিমাৰ আগত কি উপায় চাউলেৰে ৰান্ধনি ঘৰত কৰি ৰাখিব লাগে লক্ষ্মী দেৱীৰ কৃপাৰ বাবে, আৰু মাঘী পূৰ্ণিমাৰ আগত কি কি সংকেত পালে ভাগ্যৰ দুৱাৰ মুকলি হৈ জীৱনৰ পৰিৱৰ্তন আহে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাস্ত্ৰ অনুসৰি মাঘী পূৰ্ণিমাৰ দিনা স্বয়ং লক্ষ্মীনাৰায়ণৰ পৃথিৱীলৈ আগমন হয়। সেয়েহে লক্ষ্মী পূজা আৰু লক্ষ্মীনাৰায়ণৰ পূজা কৰা হয় এইদিনা। গীতা পাঠ, ভাগৱত পাঠ, নাম যজ্ঞ, মাংগলিক কাৰ্য, দান দক্ষিণা, গংগা স্নান আদি কৰিব পাৰিলে বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ খোল খায় বুলি বিশ্বাস কৰা হয়। এই দিনটোত শ্ৰীহৰি বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপাত সেই ব্যক্তিৰ জীৱনত সুখ শান্তি আহে। সেয়েহে যোগী মহাযোগীসকলে বাট চাই থাকে এই দিনটোলৈ। বহু মানুহে এই দিনটোত বহু আধ্যাত্মিক উপায়ো কৰে আৰু সেই উপায়ৰ জৰিয়তে নিজৰ দুখ দৰিদ্ৰতা অন্ত কৰিব পাৰে। 2026 বৰ্ষৰ মাঘী পূৰ্ণিমাত এক দুৰ্লভ সংযোগ হৈছে। এই পূৰ্ণিমা দেওবাৰে বা ৰবিবাৰে পৰিছে। 2026 বৰ্ষৰ হৈছে ৰবিৰ বৰ্ষ। ৰবি বা সূৰ্যৰ প্ৰভাৱ বেছি থাকিব এই বৰ্ষত। এই কথা আমি আমাৰ আগৰ ভিডিঅ'ত জনোৱা হৈছে। ৰবি বা দেওবাৰে সূৰ্যক পূজা কৰাৰ বাৰ। ৰবিৰ শুভ প্ৰভাৱত উন্নতি নিশ্চিত হয় আৰু ভাগ্যৰ পৰিৱৰ্তন আহি সুখ শান্তি হয়। সেয়েহে চাউলেৰে কৰা এই উপায়টো যদি মাঘী পূৰ্ণিমাৰ আগত কৰি মাঘী পূৰ্ণিমাৰ দিনা বা তাৰ পাছদিনা ধাৰ্মিক স্থানত সেই চাউলকেইটা দান কৰিব পাৰে, তেনে আপোনাৰ সৌভাগ্যত কোনেও ৰুধিব নোৱাৰে। দেৱী লক্ষ্মীৰ কৃপাত যিকোনো প্ৰকাৰে আপোনাৰ উন্নতি হ'বই। আপুনি ধন ধানৰ ক্ষেত্ৰত সুখী হ'বই।
সেয়েহে যিসকল বন্ধু বান্ধৱীৰ কাষলৈ আজিৰ ভিডিঅ'টো মাঘী পূৰ্ণিমাৰ আগত গৈছে বা তেওঁলোকে পাইছে, তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সুযোগ আহিছে আৰু তেওঁলোক নিঃসন্দেহে এজন ভাগ্যশালী ব্যক্তি। এইখিনিতে আপোনাক পুনৰ এটা অনুৰোধ জনাওঁ, এইখিনিলৈকে যদি ভিডিঅ'টো চাই আছে তেনে সম্পূৰ্ণকৈ চাওক, কথাখিনি ভালকৈ জানি উপায়টো নিশ্চয় কৰক, আপোনাৰ বাবে সফলতাৰ সময় আহি গৈছে। হিন্দু শাস্ত্ৰত উল্লেখ থকা অনুসৰি মাঘী পূৰ্ণিমাৰ সময়ত বা আগে পিছে ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীয়ে প্ৰকৃত ভক্তসকলৰ ভক্তিৰ পৰীক্ষা কৰিবৰ বাবে বিভিন্ন পৰীক্ষা লয় আৰু বিভিন্ন ৰূপেৰে দৰ্শন দিয়ে ভক্তসকলক। সৎভাৱে থকাসকলৰ সৌভাগ্য মুকলি কৰে। মাঘী পূৰ্ণিমাৰ সময়ত যদি অপৰিচিত ব্যক্তি বা অচিনাকি ব্যক্তি আহি আপোনাৰ ঘৰত খাদ্য গ্ৰহণ কৰাৰ সময়ত উপস্থিত হয়, তেনে ব্যক্তিক সসন্মানেৰে খাদ্য খুৱাবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ উপৰিও এই সময়ছোৱাত যদি পশু পক্ষী আহি আপোনাৰ ঘৰত আশ্ৰয় ল'ব খোজে, তেনে সেই পশু পক্ষীক কেতিয়াও অত্যাচাৰ নকৰিব। পৰাপক্ষত এনে পশু পক্ষীক আশ্ৰয় দি খাদ্য খুৱাব পাৰিলে ভগৱানৰ বিশেষ কৃপা লাভ কৰিব পাৰে সেইখন ঘৰে। মাঘ মাহত অন্ন দান কৰাৰ এক নিয়ম আছে। মাঘ মাহত অন্ন দান কৰাটো অতি পুণ্যৰ কাম। ইয়াৰ উপৰিও মাঘ মাহৰ পূৰ্ণিমাৰ আগত অন্নদান কৰিলে পুণ্যৰ লগতে সৌভাগ্য মুকলি হয়। মাঘী পূৰ্ণিমাৰ আগত যদি আপোনাৰ ঘৰত থকা তুলসী গছজোপা ভালকৈ লক্ষ্য কৰে, তেনে দেখিব সেই তুলসীজোপাৰ বিশেষ পৰিৱৰ্তন আহিছে। যদি আপোনাৰ ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি আছে, ভগৱানৰ কৃপাত আপোনাৰ উন্নতি হোৱাৰ দিন আহিছে বা ভগৱানৰ কৃপা আপোনাৰ ওপৰত আছে, তেনে সূৰ্য উত্তৰায়ণৰ সময়ছোৱাৰ পৰা মাঘী পূৰ্ণিমালৈকে তুলসী গছজোপাৰ বিশেষ পৰিৱৰ্তন আহি ঠন ধৰি উঠিব। তুলসীজোপা সেউজীয়া হৈ জোপোহা হ'ব। যদি আপুনি আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ পৰিৱৰ্তন দেখে, তেনে জানিব আপোনাৰ বাবে অতি ভাল সময়ৰ আগমন হৈ গৈছে। সেয়েহে ঘৰত ভগৱানৰ নামত ধূপ বন্তি জ্বলাই তুলসীৰ তলখন চাফ চিকুণ কৰি পুৱা জল অৰ্পণ আৰু সন্ধিয়া বন্তি জ্বলোৱাৰ ব্যৱস্থা কৰিব লাগে। যদি আপোনাৰ ঘৰত তুলসী গছ আছে, তেনে মাঘ মাহৰ পূৰ্ণিমাৰ আগত আপুনি সেই তুলসী গছজোপাৰ তলখন চাফ চিকুণ কৰি যদি পুৱা জল অৰ্পণ, সন্ধিয়া ধূপ বন্তি জ্বলাই লক্ষ্মী দেৱীক পূজা প্ৰাৰ্থনা কৰিব পাৰে, তেনে লক্ষ্মী দেৱীৰ কৃপাত আপোনাৰ ঘৰৰ দৰিদ্ৰতাৰ অন্ত পৰিব। মাঘ মাহত বা মাঘী পূৰ্ণিমাৰ আগত যদি আপোনাৰ ঘৰত জেঠীৰ আহজাক বেছি হয়, বেৰত বা ৱালত বগাই থকা জেঠীৰ পৰিমাণ যদি বৃদ্ধি পায়, ই একেবাৰে শুভ সংকেত বুলি ধৰা হয় ঘৰখনৰ বাবে। জেঠী হৈছে সত্যৰ প্ৰতীক। য'ত শুভ শক্তিৰ পৰিমাণ বেছি থাকে তাতহে জেঠী থাকে। এই সময়ত এনে সংকেত পালে ঘৰত ভগৱানৰ কৃপা থকাৰ সংকেত আহে। ইয়াৰ উপৰিও মাঘী পূৰ্ণিমাৰ সময়ত যদি ঘৰলৈ ফেঁচা চৰাইৰ আগমন হয়, সেয়া একেবাৰে শুভ মনা হয়। ফেঁচা হৈছে মাতা লক্ষ্মীৰ বাহন। এনে সংকেত পালে জানিব আপোনাৰ ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন হৈছে, আপোনাৰ ধন টকা পইচাৰ উন্নতিৰ দিন আহি গৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া উপায়টোৰ বিষয়ে জানো আহক। যিটো উপায় কৰিব পাৰিলে মাঘী পূৰ্ণিমাৰ আগত আপোনাৰ ঘৰত ধন টকা পইচাৰে উপচি পৰিব আৰু লক্ষ্মী দেৱীৰ বিশেষ কৃপাত আপোনাৰ হাতলৈ ধনৰ আকৰ্ষণ হ'ব। আপোনাক এইখিনিতে এটা অনুৰোধ জনাওঁ, আপুনি উপায়টো কৰক বা নকৰক, কিন্তু এই উপায়টোৰ ক্ষেত্ৰত ভুলতো অৱমাননা নকৰিব। এইটো হৈছে সাংঘাতিক পাৱাৰফুল লক্ষ্মী উপায়। উপায়টো আপুনি নকৰিলেও নাই, কিন্তু অৱমাননা নকৰিব। লক্ষ্মী দেৱীক ভক্তি কৰিব পাৰিলে আপোনাৰেই শুভ হ'ব। মাঘী পূৰ্ণিমাৰ আগত আপুনি এটা মাটিৰ পাত্ৰ ল'ব। যদি মাটিৰ পাত্ৰ নাপায়, তেনে এটা সৰু ধাতুৰ পাত্ৰ ল'ব পাৰে। উপায়টো আপুনি যিকোনো বাৰতেই কৰিব পাৰে। উপায়টো ৰাতি কৰিব লাগিব। সেই পাত্ৰত এপোৱাৰ পৰা 1 কেজিৰ ভিতৰত চাউল ভৰাব। সেই চাউলৰ ওপৰত এটা তামৰ বা ৰূপৰ মুদ্ৰা দিব। যদি তামৰ বা ৰূপৰ মুদ্ৰা নাথাকে, তেনে সাধাৰণ মুদ্ৰা এটা দিও আপুনি উপায়টো কৰিব পাৰে। উপায়টো কিন্তু আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰত কৰিব লাগিব, কাৰণ এখন ঘৰৰ পৰিৱৰ্তন আহে ৰান্ধনি ঘৰৰ পৰাই। ৰান্ধনি ঘৰত মাতা অন্নপূৰ্ণা বিৰাজমান হৈ থাকে। আপুনি যিটো পাত্ৰত বস্তুকেইটা ভৰাই ৰাখিব, সেই পাত্ৰটো ৰান্ধনি ঘৰৰ উত্তৰ দিশ বা উত্তৰ পূব দিশত ৰাখিব, মাটিৰ পৰা কিছু ওপৰত। পাত্ৰটো যেতিয়া আপুনি থ'ব, এটা উপযুক্ত স্থানত থ'ব আৰু সেই পাত্ৰটোত হাতেৰে স্পৰ্শ কৰি মহালক্ষ্মীৰ এই পাৱাৰফুল মন্ত্ৰটো আপুনি 7 বাৰ উচ্চাৰণ কৰিব লাগিব। মন্ত্ৰটি হৈছে ওম ৰীম ক্লীম শ্ৰীম মহালক্ষ্মীয়ে নমঃ। ওম ৰীম ক্লীম শ্ৰীম মহালক্ষ্মীয়ে নমঃ। এই মন্ত্ৰ উচ্চাৰণ কৰোঁতে সেই পাত্ৰটোত আপুনি হাতেৰে স্পৰ্শ কৰি থাকিব। এই মন্ত্ৰ কোনো তান্ত্ৰিক মন্ত্ৰ নহয়। এই মন্ত্ৰ হৈছে আধ্যাত্মিকতাৰে লক্ষ্মী দেৱীক আবাহন কৰা মহামন্ত্ৰ।
এই মন্ত্ৰৰ জৰিয়তে লক্ষ্মী দেৱী সেই পাত্ৰত স্থিতি হ'ব। ইয়াৰ পিছত পাত্ৰটো তাতেই থাকিবলৈ দিব পূৰ্ণিমাৰ দিনালৈকে। মাঘী পূৰ্ণিমাৰ দিনা সেই পাত্ৰৰ ওচৰত এগছি বন্তি জ্বলাব সন্ধিয়াৰ পৰত। পূৰ্ণিমাৰ পিছদিনা পাত্ৰটো আপুনি নমাই আনিব। তাত থকা চাউলখিনি কোনো ভাল স্থানত দান কৰি দিব। মন্দিৰ নামঘৰ আদিত আপুনি দান কৰিব পাৰে, নাইবা সাধু সন্যাসীক দান কৰি দিব পাৰে। আৰু যিটো মুদ্ৰাত থৈছিল সেই মুদ্ৰাটো আপুনি তাৰ পৰা লৈ সেই কলহটোত মুদ্ৰাটো ভৰাই আপোনাৰ ঘৰৰ ভাল স্থানত থৈ দিব। এই উপায়ৰ ফলত আপোনাৰ ঘৰত মহালক্ষ্মীৰ বাস হ'ব আৰু ধন টকা পইচা সা সম্পদৰ আকৰ্ষণ হ'ব। যদি এই উপায় নিয়মত মাঘী পূৰ্ণিমাৰ সময়ত কৰিব পাৰে, আপুনি আপোনাৰ ভাগ্য সলনি কৰি ল'ব পাৰে। এই উপায়ৰ দ্বাৰা বহু মানুহেই নিজৰ দুখ দৰিদ্ৰতা দূৰ কৰি সুখ শান্তি লাভ কৰিবলৈ সক্ষম হৈছে। যদি পাৰে আপুনি কৰক, উপকৃত হোৱাৰ সুযোগ নিশ্চয় পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, মাঘী পূৰ্ণিমাৰ আগত যদি আপুনি এইসমূহ কাম কৰিব পাৰে, তেনে নিশ্চয় ধন সুখ আৰু মন সুখৰ অধিকাৰী হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।